লংকাৰ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ত চৰকাৰী পুঁজি অনিয়মৰ অভিযোগ। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ স্থানীয় লোকৰ। গৃহ নিৰ্মাণৰ বাবে আবণ্টিত পুঁজি ব্যয় নকৰি উদৰস্ত কৰাৰ অভিযোগ প্ৰধান শিক্ষক খেমৰাজ ছেত্ৰীৰ বিৰুদ্ধে। আৰু চৰকাৰী পুঁজি সঠিক ব্যৱহাৰ নকৰাৰ বাবে নৱনিৰ্মিত ভৱন ঢাকি ধৰিছে হাবি জংঘল। তদুপৰি বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন আত্মসাতৰ লগতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো খেমৰাজ ছেত্ৰীয়ে ব্যাপক অনিয়ম কৰাৰ অভিযোগ একাংশ অভিভাৱকৰ। প্ৰধান শিক্ষক এইখন বিদ্যালয়ত 2019 চনৰ ডিচেম্বৰ মাহত ৰিটায়াৰ্ড কৰিছোঁ। ৰিটায়াৰ্ড কৰাৰ পিছত আমাৰ এই বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী সুফিয়া বেগম লস্কৰ তেওঁক প্ৰধান শিক্ষক দিবৰ কাৰণে তেতিয়া সভাপতিও আছিল। বহুত ৰিকুৱেষ্ট কৰিছে, তেওঁ লোৱা নাই। ইয়াৰ পিছত এজন শিক্ষক যোৱা জানুৱাৰী মাহত গ'লগৈ, অজিত কুমাৰ নাথ, তেওঁক বুজাই শুনাই আমি সভাপতি হিচাপে কমিটি বনাই অনুমোদনো পাইছে। সভাপতিজনৰ লগত বিভিন্ন সময়ত কায় কাজিয়া কৰি তেওঁ অক্টোবৰ মাহত ৰিজাইন দি আকৌ বাইদেউৰ নামত অৰ্ডাৰ কৰি আনিলে। অনাৰ পিছত বাইদেউ আকৌ ৰিফিউজ কৰিলে ডিআইৰ পৰা আনিলে, বিয়ত ৰিফিউজ কৰিলে। ৰিফিউজ কৰাৰ পিছত বিয়ৰ পৰা অৰ্ডাৰটো আনিছে, ডিআইত ৰিফিউজ কৰিছে যে মই নোৱাৰিম। 4 মাহ স্কুল, 2 মাহ স্কুল প্ৰধান শিক্ষকবিহীন হৈ আছিল। ইয়াৰ পিছত 2 নম্বৰ উদালি পুবৰাম নগৰৰ প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা বিয়চাৰে সহ শিক্ষকলৈ অৱনমিতি কৰা খেমৰাজ ছেত্ৰীয়ে কেনেবাকৈ গম পাই ভাৰপ্ৰাপ্ত শিক্ষক হিচাপে হুজাই বিদ্যালয়সমূহৰ সভাপতি মহোদয়ৰ পৰা আদেশ কৰাই লৈ আনে। আদেশ কৰাই লৈ আনি বিয়ৰ পৰাতো জইন কৰিব লাগে, বিয়ত জইন দিব নিবিচাৰিছে। শিক্ষকজন বৰ বেয়া, চৰিত্ৰহীন, স্কুল নকৰে, বিভিন্ন মানে তেওঁ আৰু ক'বলৈ আৰু ভাষা নাই। গতিকে এই বিষয়ে তেওঁৰ এইবিলাকৰ বিষয়ে আমি SI ছাৰ, CRC ছাৰ, BO ছাৰ 24 চনৰ মাৰ্চ মাহৰ 12 তাৰিখে অতিৰিক্ত মহোদয় শিক্ষা বিভাগৰ তাত মই আৰু 2জন লৈ গৈ লিখিত দি আহিছোঁ। এইখন ফটো চটো মাৰি চব দিছোঁ, কিন্তু আমি একো গম নাপাওঁ। আজি এমাহমান আগত BO ছাৰে এইটো হেৰিয়াৰ বজত আকৌ ইনকুৱাৰী কৰিছে। গতিকে মধ্যাহ্ন ভোজনৰ কথাটো আছেই, বছৰেকীয়া 50,000 টকা আন্তঃগাঁথনিৰ চাওক, কোনো কাম কৰা নাই।